Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable examor karone aji amar mathsor part number 8 video hobo. Ami etialo 7টা video complete korilu. Aru ei series tu okol Assam Police examor karone buli nohoy, Assamor jikono competitive exam karone important. Etia ji hokolor DHS DME grade 3 ba grade 4 exam baki ase, tumaloke ei video tu bhalke follow koriba. Azir first question to soa, what is the square root of x to the power 16? X to the power 16 or ami borgomul to uliabo lage. First tot ami square root ba borgomulor okoman concept to hikilom, tar pasot ami question to direct solve korim. Karon concept to amar karone important hoy. To jikono number square root buli kole ami hoday এই সিম্বলৰ ভিতৰত লিখিম, ঠিক আছে। সাপোজ 9 ৰ স্কয়াৰ ৰুট কিমান কলে আমি ৰুট 9 এনেকে। এই ৰুট মানে কি হয়? ৰুট মানে বৰ্গমূলটো বুজায়, মানে ইয়াৰ যেটো সিম্বল এইটো হল ৰুট। ক্লিয়াৰ? তো 9 ৰ বৰ্গমূল কিমান কলে আমি ৰুট 9 এনেকে লিখিম। এক্সট্ৰাকে বৰ্গমূল বুলি মেনশন কৰাৰ প্ৰয়োজন নাই। এইটোৱে কি বুজাব? বৰ্গমূলে বুজাব। আৰু বৰ্গমূল আমি কেনেকে উলিয়াব পাৰো? আমি চেক কৰিব লাগিব দুটা সেম নাম্বাৰ যেটো পূৰণ কৰি আমি 9 পাও। তো 3 পূৰণ 3 নহব জানো? সেম হ'ব লাগে, এই দুটা পূৰণ কৰি আমি 9 পাও। তো ইয়াৰ যেটো বৰ্গমূল কিমান 3 হৈ যাব। এনেকে দুটাৰ পৰা এটা লব লাগে। যেনেকে 25 ৰ বৰ্গমূল কিমান কলে ৰুট 25। 5 পূৰণ 5 হয়, সেইকাৰণে ইয়াৰ বৰ্গমূল কিমান হ'ব 5 হৈ যাব এনেকে। মানে ৰুট 25 ৰ মান কিমান 5। আৰু এটা কথা তোমালোকে মনত থবা, এই ৰুট যে আছে ইয়াৰ মান একচুয়ালি কি 1/2 হয়। ইয়াৰ মানটো কিমান ইমান, কিন্তু এইটো পাৱাৰত থাকিব, পাৱাৰ ঘাটত। এতিয়া যেনেকৈ ইয়াত চোৱা ৰুট 9 আছে, ইয়াক মই এনেকৈ লিখিব পাৰোঁ 9 লিখি কিনি ৰুট মানে কি পাৱাৰটো 1/2। এইটো সেম হয়, বেলেগ বেলেগ নহয়। এতিয়া চোৱা 9 মানে কি 3 স্কয়াৰ নহয় জানো? 3 স্কয়াৰ মানে 3 পূৰণ 3 হয়, আৰু 3 3 গুণ 9 আহিব। তো 3 স্কয়াৰ আমি লিখিব পাৰোঁ ইয়াৰ জাগাত, আৰু ওপৰত কিমান 1/2 আছে। এতিয়া চোৱা এইটো পাৱাৰ, মানে ঘাটৰ ওপৰত ঘাট আছে। পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ কেটা সদায় তোমালোকে পূৰণ কৰিবা। এতিয়া চোৱা তলত কিমান 3 আছে, আৰু ওপৰত 2 আৰু 1/2 আছে। তো এই দুটা পূৰণ কৰা, 2 2 কাটি যাব ন, ওপৰ তল থাকিলে কি 1, মানে 3 ৰ ঘাট কিমান 1 পালো। আৰু 1টো লিখি লাভ নাই, যিকোনো নাম্বাৰৰ ওপৰত ঘাট সদায় 1 থাকে, সেইটো আমি নিলিখো। তাৰ মানে ইয়াৰ মান কিমান পালো আমি সলভ কৰি 3 পালো। আৰু আমি গম পাও ইয়াৰ বৰ্গমূলো কিমান 3 হয়। চোৱা সেম আহিছে নাই? আহিছে। এইটোৱে মানে এইটো হল মেইন কনসেপ্টটো, যেটো তোমালোকে জানিব লাগে। এতিয়া এই কোৱেশ্যনটো তোমালোকে এই কনসেপ্টটো ইউজ কৰিব পাৰা। ভালকে চোৱা x টু দি পাৱাৰ কিমান 16 আছে, ইয়াৰ আমি বৰ্গমূলটো উলিয়াব লাগে। এতিয়া ডাইৰেক্ট তোমালোকে কৰিব পাৰা, বা এনেকৈ কৰিব পাৰা। চোৱা x পাৱাৰ কিমান 16, আৰু এই ৰুট মানে কি ইয়াৰ যেটো পাৱাৰ সেইটো কিমান 1/2। এটা পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ কেটা পূৰণ কৰিম। তো 16ক 2 ৰ পৰা হৰণ কৰা, 2 8 গুণ 16। তো 8 1 গুণ 8 মানে x ৰ ঘাট কিমান হ'ব 8 হৈ গ'ল। এইটো এনসাৰ আহি গ'ল ন ডাইৰেক্ট। বা আমি ডাইৰেক্ট এনেকৈ চাব পাৰোঁ ন, ইয়াৰ যেটো বৰ্গমূল মানে দুটা সেম নাম্বাৰ যেটো পূৰণ কৰি আমি x টু দি পাৱাৰ 16 পাব লাগে। তো সেইটো কিমান x টু দি পাৱাৰ 8 নহব জানো? ইয়াক যদি মই দুবাৰ পূৰণ কৰোঁ, চোৱা x এটা x লিখিবা, আৰু ঘাট কেটা সদায় যোগ হয়। 8 8 কিমান 16 আহিছে নাই এইটো? তো ইয়াৰ ডাইৰেক্ট বৰ্গমূল কিমান x পাৱাৰ 18 এনেকে। তো যেনেকৈ মন কৰিলে হ'ল, বাট এইকেইটা আমি জানিব লাগে। এতিয়া চোৱা এটা কুৱেশ্যনত বহুতৰ কনফিউজন থাকে, মই ইয়াতে লিখি দিছোঁ ৰুট 16 বৰ্গমূল কিমান, বা স্কয়াৰ ৰুটটো কিমান হ'ব? তো বহুতে কি ক'ব ইয়াৰ এনসাৰ 4, কাৰণ 4 4 গুণ 16, ইয়াৰ যেটো বৰ্গমূল কিমান 4। বাট ইয়াৰ একচুৱেল এনসাৰটো 4 নহয়। তোমালোকে কুৱেশ্যনটো ভালকৈ চোৱা, ইয়াৰ কি উলিয়াব লাগে বৰ্গমূল। বৰ্গমূল মানে হল ৰুট, অলৰেডি ইয়াৰ ৰুট আছে। তো ফাৰ্ষ্ট আমি ইয়াৰ মানটো উলিয়াব লাগিব। ৰুট 16 ইয়াৰ মান কিমান 4, 4 4 গুণ 16 হয় না নহয়? তাৰ মানে ইয়াৰ মানটো 4 পালো। এতিয়া 4ৰ কি উলিয়াব লাগে বৰ্গমূল। আকৌ আমি ৰুট কৰিব লাগিব, ইয়াৰ মানটোৱে 4, 4ৰ কি উলিয়াব লাগে বৰ্গমূল, মানে ৰুট 4 হ'ব। আৰু ইয়াৰ মানটো 2 হ'ব, 2 2 গুণ 4। তো ইয়াৰ যেটো ফাইনেল এনসাৰ কিমান 2, 4 নহয়। ঠিক আছে, ক্লিয়াৰ? কাৰণ ইয়াত চোৱা এক্সট্ৰাকে আকৌ বৰ্গমূল আছে ন, এইটো নাথাকিলেহে
ইয়াৰ বৰ্গমূল এইটো বুজাব তেতিয়া 4 এনসাৰ হ'ব বাট ইয়াৰ আকৌ বৰ্গমূল ইয়াৰ মান 4 আকৌ 4 বৰ্গমূল 2 ঠিক আছে ক্লিয়াৰ হ'ল কুৱেশ্যনটো একেবাৰে সৰু কুৱেশ্যন আছিলে বাট মই কনচেপ্ট এটা বুজাই দিলোঁ সেইকাৰণে অকণমান লেন্থি হৈ গ'ল বাকী তোমালোকে এইবোৰ জানিব লাগে এতিয়া সেকেন্ড কুৱেশ্যনটো চোৱা ইয়াৰ মানটো আমি উলিয়াব লাগে এইটো সিম্পলিফিকেশনৰ কুৱেশ্যন এতিয়া ইয়াত চোৱা এই নাম্বাৰটোৰ ওপৰত কিমান পাৱাৰ কিমান -2 আছে গোটেইকেইটাৰ ওপৰত ঘাতবোৰ নেগেটিভত আছে মানে -2 কে আছে যেতিয়াও পাৱাৰত মাইনাছত থাকে তোমালোকে সদায় তাক প্লাছত কনভাৰ্ট কৰি ল'বা পাৱাৰ কেতিয়াও নেগেটিভত থ'ব নালাগে ঠিক আছে তো প্লাছত আমি কেনে কনভাৰ্ট কৰিম এই -2 যে আছে ইয়াক আমি +2 বনাব লাগে তো তাৰ কাৰণে তোমালোকে এই মান যে আছে ন ব্ৰেকেটৰ ভিতৰত ইয়াক কি কৰিবা ৰেচিপ্ৰকেল মানে উলুটাই দিব লাগে এই তলৰ মানটো ওপৰত গুচি যাব আৰু এই ওপৰৰ 1টো তলত আহি যাব এনেকৈ উলুটাই দিব লাগে তেতিয়া কি হ'ব এই পাৱাৰ যে মাইনাছত আছিলে এইটো প্লাছ হৈ যাব প্লাছটো আৰু সংখ্যাৰ আগত প্লাছটো আমি নিলিখোঁ মানে 2 হৈ যাব ঠিক আছে গোটেইকেইটা এনেকৈ কৰিব লাগিব আৰু এটা কথা যিকোনো সংখ্যাৰ তলত 1 থাকেই 1টো লিখি লাভে নাই মানে আমি ক'ব পাৰোঁ 2ৰ ঘাত 2 এনেকৈ আৰু ইয়াৰ মান হ'ল 4 2ক দুবাৰ পূৰণ কৰিলে 4 হয় না নহয় তো মই এটা ডাইৰেক্ট কৰি দিছোঁ চোৱা মাইনাছটো প্লাছ বনাব হ'লে ইয়াক আমি উলুটাই দিম ওপৰত 2 যাব তলত 1 আহিব মানে 2/1 মানে 2 আৰু এইটো কি +2 মানে 2 হৈ যাব আৰু এইটো মানে 4 তো ইয়াৰ মানটো আমি কিমান পালোঁ 4 পালোঁ প্লাছ ইয়াৰ মান কিমান 3 ওপৰত যাব 1 তলত আহিব 1টো চাই লাভ নাই আৰু +2 হৈ যাব মানে 3 স্কোৱাৰ হৈ যাব আৰু 3 স্কোৱাৰ মানে কিমান 9 3 3 গুণ 9 এইটো কিমান 4 স্কোৱাৰ হ'ব 16 এইটো কিমান 5 স্কোৱাৰ 25 এতিয়া এই গোটেইকেইটা যদি মই প্লাছ কৰোঁ আমাৰ এনসাৰটো আহিব নাহিব আহি যাব তো যোগ কৰিলে হ'ল যেনেকৈ মন তেনেকৈ 16 আৰু 4 এই দুটা কিমান 20 আৰু 9 কিমান 29 আৰু এফালে 25 যোগ কৰা 54 এইটো ঠিক আছে ক্লিয়াৰ নেক্সট কুৱেশ্যনটো হাউ মেনি 2 ডিজিট নাম্বাৰছ আৰ দেয়াৰ হুইচ আৰ ডিভিজিবল বাই 8 মানে 8ৰ পৰা হৰণ যোৱা দুটা অংকৰ সংখ্যা কিমান কেইটা সংখ্যা আছে 8ৰ পৰা হৰণ যোৱা দুটা অংকযুক্ত এইটো আমাক সুধিছে 8ৰ পৰা হৰণ যোৱা প্ৰথম দুটা অংকযুক্ত সংখ্যাটো কিমান হ'ব চোৱা 8ৰ টেবুলটো চোৱা 8 × 8 8 × 2 = 16 8ৰ পৰা হৰণ যোৱা প্ৰথম সংখ্যাটো 8 হয় নেক্সট কিমান 16 আমাক লাগে দুটা অংকযুক্ত সংখ্যা তো প্ৰথমটো কোনটো 16 নহ'ব জানো এইটো এটাহে 1 2 ইয়াত দুটা আছে তো এইটো হ'ল 8ৰ পৰা হৰণ যোৱা প্ৰথম দুটা অংকযুক্ত সংখ্যা নেক্সট কি আহিব 24 8 গৈ থাকিব ন 8ৰ টেবুল মানে কি 8 গৈ থাকিব নেক্সট 32 এনেকৈ গৈ থাকিব আৰু শেষৰটো আমাক লাগে 8ৰ পৰা হৰণ যোৱা লাষ্ট 2 ডিজিট নাম্বাৰটো কি হ'ব চ' আমি এনে গম পাওঁ আটাইতকৈ ডাঙৰ দুটা অংকযুক্ত সংখ্যাটো কিমান 99 এইটো লাষ্ট 2 ডিজিট নাম্বাৰ হয় ইয়াৰ পাছত 100 আহিব যিটো তিনিটা অংকযুক্ত সংখ্যা কিন্তু এইটো 8ৰ পৰা হৰণ যায় জানো নাযায় তো ইয়াৰ জাষ্ট আগত কি 98 আহে এইটো 8ৰ পৰা নাযায় তোমালোকে হৰণ কৰি চাব পাৰা ইয়াৰ জাষ্ট আগত কি 97 এইটো 8ৰ পৰা নাযায় ইয়াৰ জাষ্ট আগত 96 আহিব এইটো 8ৰ পৰা হৰণ যায় চোৱা 8 × 8 থাকিলে 1 16 হৈ গ'ল 8 2 × 16 মানে 8 12 গুণ কিমান 96 তো 8ৰ পৰা হৰণ যোৱা লাষ্ট 2 ডিজিট নাম্বাৰটো কি হয় 96 এনেকৈ হ'ল এতিয়া আমি চোৱা ফাৰ্ষ্টটো গম পালোঁ লাষ্টটো গম পালোঁ এইটোৱে আমাক সুধিছে কেইটা সংখ্যা আছে টোটেল ইয়াততো আৰু ঢেৰ সংখ্যা আছে ন এইকেইটা মই লিখা নাই টাইম যাব তো ইয়াৰো ডাইৰেক্ট এটা ফৰ্মুলা আছে এই গোটেইকেইটা কাউণ্ট কৰিলে আমাৰ এনসাৰটো আহি যাব আমি কিমান কাউণ্ট কৰিম ন বহুত টাইম যাব তো ডাইৰেক্ট এটা ফৰ্মুলা আছে তোমালোকে এইটো মনত থবা এইটো এপি সিৰিজ বুলি কয় মানে গেপটো 8 গৈ আছে সেম ন গেপবোৰ সেম হ'লে তাক আমি এৰিথমেটিক প্ৰগ্ৰেশ্যন বা এপি সিৰিজ বুলি কওঁ আৰু ইয়াকে অসমীয়াত কি বুলি কয় সমান্তৰ প্ৰগতি ঠিক আছে ডাইৰেক্ট এটা ফৰ্মুলা আছে সেইটো তোমালোকে ইউজ কৰিব পাৰা নহ'লে এটা কাম কৰা আমাক নাম্বাৰে সুধিছে ইয়াত কেইটা আছে এনৰ মানটো তোমালোকে কি কৰিবা ডাইৰেক্ট এই লাষ্ট নাম্বাৰটো আৰু ফাৰ্ষ্ট নাম্বাৰটো মাইনাছ কৰিবা সদায় ঠিক আছে লাষ্ট এণ্ড ফাৰ্ষ্টটো মাইনাছ কৰি কিনি আমি হৰণ কৰিব লাগে এই গেপ পৰা গেপটো কিমান 8 গৈ আছে হ'ল লাষ্ট মাইনাছ ফাৰ্ষ্ট ডিভাইড বাই গেপ আৰু লাষ্টত সদায় 1 যোগ কৰিব লাগে বাছ ইমানে এইটো তোমালোকে ডাইৰেক্ট মনত থোৱা ফৰ্মুলাটো মই লিখি দিছোঁ n = কি লাষ্ট টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম
ডিভাইড বাই গেপ বা কমন ডিফাৰেঞ্চ মানে এইটো আৰু প্লাছ 1 ঠিক আছে ইমানে যিকোনো এনেকুৱা সিৰিজ সাপোজ মই যদি কওঁ 5 10 কিন্তু গেপটো সেম হ'ব লাগিব 15 এনেকৈ গৈ আছে 125 লকে তো ইয়াত কেইটা সংখ্যা আছে বুলি ক'লে তোমালোকে লাষ্ট মাইনাছ ফাৰ্ষ্ট ডিভাইড বাই গেপ 5 5 কে গৈছে এইটো পৰা ডিভাইড কৰিবা আৰু শেষত 1 যোগ কৰিব লাগে বাস ইমানে ডাইৰেক্ট নাম্বাৰটো আহি যাব কেইটা আছে ইয়াত হল এটা 96 পৰা 16 মাইনাছ কৰা কিমান হ'ব 80 আৰু আতৰ পৰা হৰণ কৰিলে কিমান আতৰ পৰা 10 বাৰ যাব 10 পালো আৰু শেষত 1 যোগ কৰিব লাগে তো 11 নহ'ব আহি গ'ল চোৱা ডাইৰেক্ট ক্লিয়াৰ এইটোৱে ঠিক আছে নেক্সট কুৱেশ্যনটো এইটো তোমালোকৰ সিম্পলিফিকেশ্যনৰ কুৱেশ্যন আমি ইয়াৰ মানটো উলিয়াব লাগে তো ইয়াত চোৱা ব্ৰেকেটবোৰ ডাঙৰ ব্ৰেকেটটো চোৱা এইটো এটা বেলেগ বেলেগকৈ আছে তো আমি ইয়াৰ মান আৰু ইয়াৰ মানটো উলিয়াব লাগিব আৰু তোমালোকে ভালকৈ চোৱা এইটো আৰু এইটো দুটা সেম বেলেগ বেলেগ নহয় ইয়াত যেনেকৈ আছে ইয়াতো সেম তেনেকৈ আছে তাৰ মানে ইয়াৰ মান আৰু ইয়াৰ মানটো একেই আহিব আমি ইয়াৰ মানটো সলভ কৰিলে হ'ল এক্সট্ৰাকৈ এইটো সলভ কৰিব নালাগে হয়নে নহয় এতিয়া ইয়াত চোৱা এই মাইনাছটো যে ব্ৰেকেট লগত যে লাগি আছে এইটো পূৰণ বুজাব এইটো সেম পূৰণ আৰু ব্ৰেকেট লাগি থকা মানে এইটো কি পূৰণ বুজায় তো পূৰণ কৰিলে হ'ল 1 আৰু 1টো পূৰণ কৰিলে কি একেই আহিব 1ক যিমানবাৰ পূৰণ কৰিলে একেই আহে 1 1 গুণ 1 ঠিক আছে এতিয়া মাইনাছবোৰ চোৱা মাইনাছক আমি 4বাৰ পূৰণ কৰিম এই ব্ৰেকেটৰ ভিতৰত মাইনাছ ইনটু মাইনাছ ইনটু মাইনাছ ইনটু মাইনাছ এনেকৈ 4বাৰ আছে ইয়াৰ কনচেপ্টটো মই আগতে শিকাইছিলোঁ তোমালোকক ডাইৰেক্ট শ্বৰ্টটো ইয়াত মাইনাছ কেইটা আছে 4টা 4টো এটা কি ইভেন নাম্বাৰ মানে যুগ্ম যদি মাইনাছ যুগ্ম সংখ্যাত থাকে সদায় পূৰণ কৰিলে কি আহিব প্লাছে আহিব তো আমি ইয়াত মাইনাছটো চাই গম পালোঁ 4টা আছে 4টো কি যুগ্ম সেইকাৰণে কি হ'ব +1 ডাইৰেক্ট ঠিক আছে আৰু ইয়াৰ মানো কি আহিব +1 যদি মাইনাছ 3বাৰ পূৰণ কৰোঁ 1 2 3 3টো কি অযুগ্ম সংখ্যা সেইকাৰণে কি ফাইনেল এনসাৰটো মাইনাছতে আহিব অযুগ্ম হ'লে মাইনাছ যুগ্ম হ'লে প্লাছত আহে ক্লিয়াৰ এটা চোৱা ইয়াৰ মান কি পালোঁ +1 আৰু প্লাছটো লিখি লাভ নাই ঠিক আছে তো বাহিৰত কি আছে মাইনাছ আৰু আমি এফালে 1 পালোঁ আৰু এইটো চোৱা মাইনাছ আৰু ইয়াৰ মানটো কিমান 1 পালোঁ এনেকৈ নহ'ব জানো এটা মাইনাছে কি হয় প্লাছ হয় ইয়াতো মাইনাছ সেইকাৰণে মাইনাছ আহিব আৰু 1 1 যোগ কৰিলে 2 মানে -2 আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে ক্লিয়াৰ দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগল ইজ 13 সেন্টিমিটাৰ এণ্ড ইটছ উইথ মানে কি ব্ৰেথ অসমীয়াত কি বুলি কয় প্ৰস্থ ইজ 11/4 সেন্টিমিটাৰ হোৱাট ইজ ইটছ লেন্থ এটা ৰেক্টেংগল বা আয়তৰ পৰিসীমা দিয়া আছে কিমান 13 সেন্টিমিটাৰ আৰু ইয়াৰ প্ৰস্থ কিমান 11/4 সেন্টিমিটাৰ আমি ইয়াৰ দৈৰ্ঘ্যটো উলিয়াব লাগে এতিয়া ৰেক্টেংগল বা আয়তৰ আমি সকলোৱে গম পাওঁ বিপৰীত বাহুবোৰ কি সমান থাকে এইটো লেন্থ হ'লে এইটো কি হ'ব লেন্থ হ'ব আৰু এইটো ব্ৰেথ হ'লে এইটো ব্ৰেথ অপজিট সাইডবোৰ কি ইকুৱেল থাকে আৰু পেৰিমিটাৰ বা পৰিসীমা বুলি ক'লে এই বাউণ্ডাৰী লেন্থটো বুজায় যিকোনো ফিগাৰৰ পৰিসীমা কিমান ক'লে আমি গোটেই বাহুবোৰ কি কৰিম যোগ কৰিম ইয়াত ডাইৰেক্ট পেৰিমিটাৰৰ ফৰ্মুলা তোমালোকে মনত থবা 2 × L + B ঠিক আছে এইটো কেনেকৈ আহিছে এই গোটেইকেইটা যোগ কৰিলে আহিব কৰি চোৱা তোমালোকে L কিমান 2L B কিমান 2B এতিয়া যোগ কৰিলে ইয়াতো 2 আছে 2টো কমন আহি যাব থাকিলে কি L + B থাকি গ'ল এইটোৱে আহিব ন তো ফৰ্মুলা ক'ৰ পৰা আহিছে কনচেপ্ট পৰা আহিছে ঠিক আছে এতিয়া ইয়াত চোৱা আমাক পেৰিমিটাৰ দিয়া আছে ৰেক্টেংগুলাৰ কিমান 13 সেন্টিমিটাৰ পেৰিমিটাৰৰ ফৰ্মুলা কিমান 2 × L + B এই পেৰিমিটাৰৰ মানটো দিয়া আছে 13 আৰু উইথ মানে ব্ৰেথ দিয়া আছে কিমান 11/4 এই বিৰ মান দিয়া আছে পুট কৰা 2 × L + 11/4 হ'ব আমাক কাৰ মান লাগে লেন্থ এলৰ মানটো উলিয়াব লাগে এতিয়া তোমালোকে চোৱা এই 2টো যে লাগি আছে মানে পূৰণ হৈ আছে তোমালোকে 2 পৰা পূৰণ কৰিব পাৰা এইটো তেতিয়া এনসাৰ আহিব বাট অকমান টাইম যাব তাতকে তোমালোকে এই 2টো ইয়াৰ পৰা গুচাই দিয়া ঠিক আছে যেনেকৈ চোৱা 2x = 8 হ'লে xৰ মান কিমান ক'লে আমি কি কৰিছিলোঁ 8 ওপৰত যাব এই 2টো ক'ত আহিব তলত লাগি থকাটো সদায় তলত আহে সেম কনসেপ্ট 2টো ক'ত আহিব 13ৰ তলত আহি যাব আহিব নাহিব L + 11/4 = কিমান 13/2 হৈ যাব এই 2টো ক'ত আহি গ'ল 13ৰ তলত আহি গ'ল এনেকৈ এতিয়া চোৱা আমাক লাগে Lৰ মান 11/4টো আমি ইয়াৰ পৰা আঁতৰাব লাগিব
তো L ইকুৱেল টু কিমান হ'ব এফালে 13/2 আছেই প্লাছ 11/4 এফালে ঠেলি দিয়া তো মাইনাছ 11/4 হৈ গ'ল এইটো সলভ কৰিলে আমাৰ Lৰ মানটো আহি যাব এতিয়া এইটো ভগ্নাংশত কি হয় সদায় তলৰ মানকেইটাৰ LCM ল'ব লাগে নহ'লে এটা কাম কৰা সেম কৰি লোৱা তেতিয়া ইজি হ'ব ইয়াত 4 আছে ইয়াত 2 আছে ইয়াকো মই 4 বনাম 2 পূৰণ কৰি 2 দুগুণ 4 হৈ যাব ইয়াত 2 পূৰণ কৰিলে ইয়াতো 2 এতিয়া এইটো 4 এইটো 4 সেইকাৰণে LCM 4 আহিব ওপৰত কিমান 2 13 গুণ 26 মাইনাছ কিমান এফালে 11 তো মাইনাছ কৰা কিমান 15/4 এইটোৱে আহি গ'ল কিমান 15/4 What is the average of squares of first 17 natural number? প্ৰথম 17টা স্বাভাৱিক সংখ্যা হ'ব এইটো নেচাৰেল নাম্বাৰ মানে কি স্বাভাৱিক সংখ্যা ইয়াৰ কি বৰ্গৰ আমি গড়টো উলিয়াব লাগে এভাৰেজটো এভাৰেজ ইকুৱেল টু কি আছিলে সাম বাই নাম্বাৰ দিয়া আছে কেইটা 17টা কিন্তু আমাক সামটো লাগিব ন যোগফলটো প্ৰথম 17টা স্বাভাৱিক সংখ্যাৰ স্কোয়াৰৰ যোগফলটো আমাক লাগিব তেতিয়া আমি এভাৰেজটো উলিয়াব পাৰিম তো ইয়াত চোৱা তোমালোকৰ তিনিটা ফৰ্মুলা আছে বহুত ইম্পৰ্টেণ্ট আমি তিনিটা ফৰ্মুলা জানিব লাগে 1 যোগ 2 যোগ এনেকৈ সাপোজ n লকে গৈ আছে তো ইয়াৰ মান কিমান ডাইৰেক্ট ফৰ্মুলা আছে তোমালোকে মনত থবা n * n + 1 / 2 মানে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফলৰ যিটো ফৰ্মুলা এইটো মই যদি কওঁ প্ৰথম 100টা সংখ্যাৰ যোগফল কিমান প্ৰথম 100টা তেতিয়া আমি এইটো ফৰ্মুলা ডাইৰেক্ট ইউজ কৰিব পাৰোঁ প্ৰথম 100টা মানে কি 1ৰ পৰা 100 লৈকে যোগ কৰিব লাগে 1 + 2 + এনেকৈ 100 লৈকে nৰ জাগাত 100 তো তোমালোকে ইয়াত 100 পুট কৰিলে ডাইৰেক্ট যোগফলটো আহি যাব নহ'লে তোমালোকে এটা যোগ কৰিলে বহুত টাইম যাব ন তো সেইকাৰণে এই ফৰ্মুলাটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া আৰু দুটা আছে সেইটো আমি জানিব লাগে 1 স্কোয়াৰ + 2 স্কোয়াৰ + 3 স্কোয়াৰ + সাপোজ n স্কোয়াৰ মানে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফলৰ ফৰ্মুলা কিমান n * n + 1 * 2n + 1 / 6 এই কুৱেশ্যনটোত আমি এইটো ফৰ্মুলা ইউজ কৰিম চোৱা স্কোয়াৰ অফ ফাৰ্ষ্ট 17 নেচাৰেল নাম্বাৰ দিয়া আছে ন বৰ্গ তো এইটো ইউজ হ'ব ইয়াত ঠিক আছে আৰু এটা আছে কিউবৰ 1 কিউব 2 কিউব এনেকৈ n কিউব তো ইয়াৰ ফৰ্মুলা এই ষ্টাৰ্টিঙত যিটো আছে সেইটো লিখি ল'বা ইয়াকে স্কোয়াৰ কৰিলে হ'ল হোল স্কোয়াৰ বাস ইমানে এইটোৱে একেটা হ'ল যোগফলৰ ফৰ্মুলা এতিয়া চোৱা ইয়াতে আৰু এটা ফৰ্মুলা আহিব এভাৰেজৰ ফৰ্মুলা কিমান হ'ব এভাৰেজ মানে কি সাম বাই নাম্বাৰ সাম মানে কি এইটো সাম নহয় নেকি গোটেইটো এইটো সাম হয় n * n + 1 / 2 প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ এভাৰেজৰ ফৰ্মুলা কিমান হ'ব তো সামটো এইটো নহয় জানো এভাৰেজ মানে কি সামক আমি নাম্বাৰ পৰা ডিভাইড কৰিব লাগে তো নাম্বাৰটো মই n ধৰিছোঁ তো nৰ পৰা ডিভাইড কৰিব লাগিব তলত এটা n আহি যাব তো n কাটি যাব মানে n + 1 / 2 হৈ যাব ইয়াৰ এভাৰেজৰ ফৰ্মুলাটো এনেকৈ ঠিক আছে এক্সট্ৰাকৈ তোমালোকে এভাৰেজ উলিয়াব হ'লে যোগফলটো উলিয়াই আকৌ নাম্বাৰ পৰা ডিভাইড কৰিব নালাগে ডাইৰেক্ট এইটো ফৰ্মুলা আহি যাব n + 1 / 2 নেক্সট ইয়াতো চোৱা এইটো হ'ল যোগফলৰ ফৰ্মুলা এভাৰেজ কিমান ক'লে কি সাম বাই নাম্বাৰ তো nৰ পৰা ডিভাইড হৈ যাব n কাটি যাব তো এইটো আমাৰ কি এভাৰেজৰ ফৰ্মুলা হৈ গ'ল এনেকৈ ঠিক আছে ক্লিয়াৰ তো এইটোৱে আমি ইয়াত ইউজ কৰিম ভালকৈ চোৱা আমাক লাগে ইয়াত কি এভাৰেজ লাগে স্কোয়াৰৰ তো কি হ'ব ফৰ্মুলাটো n * n + 1 / 2n + 1 / 6 আছিলে এইটো হ'ল সাম স্কোয়াৰৰ ফৰ্মুলাটো বাট এভাৰেজ কোৱাৰ লগে লগে সাম বাই নাম্বাৰ তো ইয়াৰ তলত আৰু এটা n আহি যাব তো এইটো n কাটি যাব তো এইটো আমাৰ এভাৰেজৰ কি ফৰ্মুলা হৈ গ'ল এতিয়া nৰ জাগাত কিমান আছে ইয়াত 17 তো 17 পুট কৰি দিয়া ডাইৰেক্ট এভাৰেজটো আহি যাব ন ঠিক আছে তো n মানে কিমান 17 + 1 কিমান 18 ইনটু 2 * n মানে 17 2 17 জাৰ কিমান 34 + 1 35 আৰু তলত কিমান 6 আছে 6ৰ পৰা 18 তিনিবাৰ যাব 3 পূৰণ 35 কিমান 3 5 গুণ 15 1 থাকিলে 3 3 গুণ 9 1 10 105 চোৱা ডাইৰেক্ট আহি গ'ল ঠিক আছে ক্লিয়াৰ বহুত ইম্পৰ্টেণ্ট এই গোটেইকেইটা তোমালোকে জানিব লাগে The sum of two numbers is 74 one of the numbers is 10 more than the other what are the numbers দুটা সংখ্যা আছে এই দুটা সংখ্যাৰ যোগফলটো আমাক দিয়া আছে কিমান 74 আৰু এটা সংখ্যা আনটোতকৈ 10 বেছি
এইটো মানে ডিফাৰেঞ্চটো দিয়া আছে বেছি কম মানে কি পাৰ্থক্যটো হয় সাপোজ মই নাম্বাৰ দুটা এ আৰু বি বুলি ধৰিলোঁ এতিয়া এই দুটাৰ যোগফল আমাক দিয়া আছে কিমান 74 আৰু এই দুটাৰ বিয়োগফল দিয়া আছে কিমান 10 মাইনাছ থাকিলে সদায় আগৰটো ডাঙৰ বুজাব সেকেন্ডটো কি সৰু বুজাব এটা আনটোতকে 10 ডাঙৰ কৈছে ন তো এটো বিতকে 10 বেছি বুলি ধৰি লোৱা এতিয়া এনেকুৱা টাইপৰ কোৱেশ্চন আমি বহুত কৰিছিলোঁ সেম ভেৰিয়েবল এ বি এটা প্লাছ এটা মাইনাছ এনেকুৱা টাইপৰ দুটা ইকুৱেশ্যন থাকিলে আমি এ আৰু বিৰ ডাইৰেক্ট মানটো উলিয়াব পাৰোঁ ইয়াত ডাঙৰ কোনটো এ ডাঙৰ তো এৰ মান কেনেকৈ আহে এই দুটা যোগ কৰি আধা কৰিলে হ'ল আৰু বিৰ মান কেনেকৈ আহিব এই দুটা বিয়োগ কৰি আধা কৰিলে হ'ল এইটো বহুত ইম্পৰ্টেণ্ট তোমালোকে মনত থবা কিন্তু এনেকৈ সেম হ'ব লাগিব এটা প্লাছ এটা মাইনাছ হ'ব লাগিব আমাক কি সুধিছে হোৱাট আৰ দ্য নাম্বাৰছ মানে এ আৰু বিৰ মানটো লাগে তো এৰ মান কিমান যোগ কৰা 84 ইয়াৰ আধা মানে 2 পৰা হৰণ কৰা 42 আহি গ'ল ঠিক আছে এইটো এনসাৰ হ'ব আৰু নাই 42 কতো আৰু বিৰ মান কেনেকৈ মাইনাছ কৰা এইটো 64 ইয়াৰ আধা কিমান 32 এইটো চোৱা আহি গ'ল ঠিক আছে ক্লিয়াৰ The radius of a circle is increased by 35%. What will be the percentage increase in its area? মানে এটা বৃত্ত আছে ইয়াৰ যেটো ব্যাসাৰ্ধ হেতু কিমান বঢ়াই দিলে 35% বঢ়াই দিলে এতিয়া ইয়াৰ যেটো এৰিয়া মানে এই বৃত্তৰ যেটো কালি বা ক্ষেত্ৰফলটো হেতু কিমান পাৰ্সেন্ট বাঢ়িব এটো সুধিছে এৰিয়াটো সুধিছে এৰিয়া বৃত্তৰ এৰিয়া কিমান আছিল পাই আৰ স্কয়াৰ এটো এটা বৃত্ত এটো কি ব্যাসাৰ্ধ ইয়াৰ যেটো এৰিয়াৰ ফৰ্মুলা কি পাই আৰ স্কয়াৰ হয় আমি জানো আৰু এই পাইটো কি কনস্ট্যান্ট মানে ইয়াৰ মানটো সদায় ফিক্স থাকে ইয়াকে আমি কনস্ট্যান্ট ভ্যালু বুলি কওঁ পাইৰ মানটো কিমান 22/7 বা 3.14 ঠিক আছে তো এই কনস্ট্যান্ট ভ্যালুটোক আমি চাই লাভ নাই আমাৰ ফোকাস ক'ত হ'ব আৰত কাৰণ এৰিয়াটো আৰৰ ওপৰতে ডিপেন্ড হৈ আছে আৰ স্কয়াৰ মানে কি আৰ পূৰণ আৰ এনেকৈ আমি লিখিব পাৰোঁ এটা যেতিয়াও এনেকুৱা টাইপৰ ফৰ্মুলা থাকে ন ইয়াত চোৱা এই ব্যাসাৰ্ধটো 35% বঢ়াই দিলে এতিয়া এৰিয়াটো কিমান বাঢ়িব তো এনেকুৱা টাইপৰ কোৱেশ্চনত তোমালকে সদায় সাকসেসিভ ফৰ্মুলাটো ইউজ কৰিবা হেতু কি আছিল a + b + ab/100 ইয়াত ডাইৰেক্ট পুট কৰিম ডাইৰেক্ট এৰিয়াটো আহি যাব এনেকুৱা টাইপৰ যিকোনো ফৰ্মুলাত এনেকৈ দুটা পূৰণ হৈ থাকিব লাগিব আৰু এই দুটাৰ বিষয়ে আমাক দিয়া থাকিব প্ৰশ্নত আৰু এৰিয়াটো কিমান বাঢ়িলে বা কিমান কমিলে ক'লে তোমালোকে ডাইৰেক্ট ইয়াত পুট কৰি দিবা সাপোজ এটো এটা কি ৰেক্টেংগল লেন্থ আৰু ব্ৰেড থাকে সাপোজ লেন্থ 20% বঢ়াই দিলে আৰু ব্ৰেড 10% বঢ়াই দিলে কেতিয়াবা কমাই দিছে বুলি দিয়া থাকিব পাৰে এতিয়া ইয়াৰ এৰিয়াটো কিমান পাৰ্সেন্ট বাঢ়িব তো ৰেক্টেংগুলাৰ এৰিয়া ফৰ্মুলাটো লিখি লবা লেন্থ ইনটু ব্ৰেড নহয় জানো চোৱা এনেকৈ দুটা পূৰণ হৈ আছে তো তোমালোকে ইয়াতো এইটো ফৰ্মুলা ইউজ কৰি দিবা ডাইৰেক্ট আহি যাব এৰিয়াটো ঠিক আছে ক্লিয়াৰ তো আমি ডাইৰেক্ট পুট কৰিম তো এৰিয়া কিমান পাই আৰ স্কয়াৰ পাইটো চাই লাভ নাই r ইনটু r দুটা হৈ আছে তো a + b + ab/100 ইয়াত a মানো কি এইটো r আৰু এই b মানো এইটো r2 এতিয়া ইয়াত চোৱা ইনক্ৰিজ বুলি কৈছে ব্যাসাৰ্ধ 35% বঢ়াইছে ইনক্ৰিজ ক'লে সদায় প্লাছত ল'বা ডিক্ৰিজ ক'লে আমি মাইনাছ ল'ব লাগে তো এৰ জায়গাটো কিমান 35 আহিব +35 আৰু b মানো কি +35 ইয়াতটো r r আছে ন এইটো r এইটো r এইটো r এইটো r হ'ব প্লাস a মানেও কিমান 35 আৰু b মানো 35 ডিভাইড বাই 100 এইটোৱে তো এটো যোগ কৰিলে কিমান 70 প্লাস 35 পূৰণ কৰা কিমান 1225 100 পৰা হৰণ কৰিলে দুটাৰ আগত পইণ্ট আহি যাব 12.25 তো এটো যোগ কৰা 70 আৰু 12 পইণ্টৰ আগৰটো চোৱা 12 আৰু এফালে 70 কিমান হ'ব 82.25 কতবা গড়বড় হল নেকি ঠিকই তো আছে 35% হলে অপশনত নাই যে 82.5 একবাৰ চেক কৰি চোৱা 35 আৰু 35 কিমান হ'ব 70 ঠিকই আছে আৰু এফালে 35 পূৰণ কৰিলে কিমান 3 4 গুণ 12 এফালে 25 100 পৰা হৰণ কৰিলে দুটাৰ আগত পইণ্ট তো 12 আৰু 70 কিমান 82 ঠিকই আছে তোমালোকৰ অপশনটো ইয়াত মিস্টেক হৈ আছে এইটো তোমালোকৰ 82 হ'ব লাগিছিল কারেক্ট কৰি লবা ঠিক আছে 82.25% এইটো আমাৰ কারেক্ট आंसर এনেকে বাকি আমাৰ মেইন ফোকাস কি কনসেপ্ট অপশন ৰং হৈ আছিল তোমালোকে চেক কৰি লবা How many prime numbers are there between 40 and 50? 40 আৰু 50 ৰ মাজত কিমানটা প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা আছে এটো সুধিছে 40 আৰু 50 প্ৰাইম নাম্বাৰ মানে কি আছিল
যিবোৰ সংখ্যা মাত্ৰ 1 আৰু নিজৰ পৰা হৰণ যায় ইটছেল্ফ 2 3 5 এইবোৰ কি প্ৰাইম নহয় জানো আটাইতকৈ সৰু প্ৰাইম নাম্বাৰ কি 2 2টো অকল 1ৰ পৰা হৰণ যায় আৰু নিজৰ পৰা আৰু কাৰো পৰা হৰণ নাযায় বেলেগৰ পৰা হৰণ যাব নালাগে একক বাদ দি মানে অকল নিজৰ পৰাই হৰণ যাব তাৰ বাদে বেলেগৰ পৰা হৰণ গ'লে সেইটো মৌলিক নহয় এনেকৈ তোমালোকে মনত থ'ব পাৰা এতিয়া ইয়াৰ মাজত কেইটা আছে চোৱা ইয়াৰ জাষ্ট পাছত কি আহে নাম্বাৰ 41 এইটো মৌলিক হয়নে নহয় হয় কাৰণ এইটো নিজৰ বাদে কাৰো পৰা হৰণ নাযায় একৰ পৰাতো সকলো সংখ্যা হৰণ যায় ন তো এইটো কি এটা প্ৰাইম নাম্বাৰ নেক্সট চোৱা 42 আহিব এইটো নহয় লাষ্টত 2 আছে মানে 2ৰ পৰা হৰণ যাব 6ৰ পৰা হৰণ যায় 2ৰ পৰা যায় 7ৰ পৰা যায় চেক কৰি লাভ নাই নেক্সট 43 এইটো এটা প্ৰাইম নাম্বাৰ কাৰো পৰা হৰণ নাযায় নেক্সট 44 এইটো তোমাৰ 4ৰ পৰা হৰণ যাব 2ৰ পৰা যাব 11ৰ পৰা যাব এইটো নহয় 45টো নহয় 5ৰ পৰা হৰণ যাব 9ৰ পৰা হৰণ যাব ঠিক আছে নেক্সট 46 লাষ্টত 6 আছে মানে 2ৰ পৰা হৰণ যাব নহয় 47 এইটো তোমালোকৰ প্ৰাইম নাম্বাৰ তাৰপাছত 48 আহিব এইটো নহয় 49 নহয় 7 7 49 বাছ ইমানে টোটেল কেইটা আছে 3টা ঠিক আছে আমি মানে ডিভিজিবিলিটি কনচেপ্টবোৰ জানিব লাগে তেতিয়া আমি নাম্বাৰবোৰ চাই ডাইৰেক্ট ক'ব পাৰোঁ ন এইটো বেলেগৰ পৰা হৰণ যাব নাযাব যদি বেলেগৰ পৰা হৰণ যায় সেইটো মৌলিক নহয় আৰু এই কুৱেশ্যনটো চোৱা আমি ইয়াৰ মানটো উলিয়াব লাগে তো তোমালোকে ছেপাৰেটকৈ কৰি লোৱা এইটো বেলেগকৈ সলভ কৰা আৰু এইটো বেলেগকৈ এতিয়া প্ৰথমে তোমালোকে ইয়াৰ তলৰ মানটো সলভ কৰিব লাগিব পাছত আমি 4ক ডিভাইড কৰিম 1 + 1/3 আছে ইয়াক আমি এনেকৈও লিখিব পাৰোঁ 1 1/3 এই দুটা সেমে হয় ঠিক আছে এইটো লাগি আছে মানে এইটো কি প্লাসে হয় আৰু ইয়াক আমি কেনেকৈ সলভ কৰিছিলোঁ 3 1 * 3 এই দুটা পূৰণ কৰি ইয়াৰ লগত যোগ কৰিছিলোঁ 3 1 * 3 আৰু 1 যোগ কৰিলে 4 4/3 মানে এই তলৰ মানটো সলভ কৰিলে কিমান পাম আমি 4/3 আৰু ওপৰত কিমান 4 আছে মেইন ডিভাইডটো এইটো হয় তো তাৰ ওপৰত যিটো আছে এইটো লিখি ল'বা তোমালোকে আৰু এই ডিভাইডটো সদায় পূৰণ কৰি দিবা কৰাৰ লগে লগে তলৰ মানটো কি ৰেচিপ্ৰকেল হৈ যায় মানে 3টো ওপৰত যাব 4টো তলত আহি যাব 4 4 কাটি গ'ল থাকিলে কি 3 তাৰ মানে এই প্ৰথমটো আমি সলভ কৰি কিমান পালোঁ 3 পালোঁ মাইনাছ এইটো সলভ কৰা 3 2 গুণ 6 আৰু 1টো যোগ কৰিলে কিমান 7 7/3 আৰু ওপৰত কিমান 7 আছে এইটো পূৰণ কৰিলে এইটো কি হ'ব ৰেচিপ্ৰকেল 3/7 তো 7 7 কাটি কিমান থাকিলে 3 সেম নাম্বাৰ মাইনাছ কৰিলে সদায় কিমান আহে 0 এইটোৱে ঠিক আছে এইটো চোৱা সিম্পলিফিকেশ্যনৰ কুৱেশ্যন ইয়াৰ মানটো আমি উলিয়াব লাগে প্ৰথমে তোমালোকে ব্ৰেকেটটো সলভ কৰা a to the power m divided a to the power n ইয়াৰ মান কিমান আছিলে চোৱা বেছটো সেম এইটো a ঘাটকেইটা বেলেগ বেলেগ আছে বা সেমো হ'ব পাৰে কথা নাই কিন্তু বেছ সেম হ'ব লাগে তেতিয়া ডিভাইড কৰিলে তোমালোকে কি কৰিবা বেছটো এটা লিখি ল'বা আৰু প্ৰথমটোৰ পৰা সেকেন্ড ঘাটটো মাইনাছ কৰিব লাগে ঠিক আছে আৰু পূৰণত কি হয় বেছ সেম হ'লে এটা লিখি ল'বা ওপৰৰ ঘাটবোৰ কি প্লাস কৰিব লাগে বাস ইমানে জানিলে হ'ল ইয়াত চোৱা বেছ সেম মই লিখি ল'লোঁ এটা ডিভাইড আছে প্ৰথমটোৰ পৰা সেকেন্ডটো মাইনাছ কৰিব লাগে মানে 5 - 8 নহ'ব জানো এনেকৈ আৰু ইয়াৰ মানটো কিমান 2ৰ ঘাট কিমান -3 ডাঙৰৰ আগত মাইনাছ ন সেইকাৰণে মাইনাছটো আহিব আঁতৰ পৰা 5 গ'লে 3 এতিয়া ইয়াৰ ওপৰত ঘাট কিমান দিয়া আছিলে 5 ঘাটৰ ওপৰত ঘাট থাকিলে ঘাটটো কি কৰিব লাগে পূৰণ কৰিব লাগে a পাৱাৰ m আকৌ ইয়াৰ ওপৰত n আছে তো পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে তোমালোকে পাৱাৰ দুটা কি পূৰণ কৰি দিবা m n এনেকৈ ঠিক আছে তো এইটো কিমান 2ৰ ঘাট -15 হ'ব 3 5 * 15 এতিয়া গোটেইটো সলভ কৰি 2 পাৱাৰ -15 পালোঁ আৰু এফালে পূৰণ 2 পাৱাৰ -5 এতিয়া পূৰণ চোৱা সেম বেছ 2টো লিখি লোৱা ঘাট দুটা কি কৰিম যোগ কৰিব লাগে -15 আৰু -5 এইটো কি যোগ কৰিব লাগে তো প্লাছে মাইনাছে আহিব তো প্লাসটো লিখা নিলিখা একেই কথা মাইনাছ থাকিলে মানে তো মাইনাছে প্লাস 15 আৰু 5 কিমান 20 কিন্তু চোৱা ডাঙৰ আগত কি মাইনাছ সেইকাৰণে মাইনাছটো আহিব বা সেম সাইন থাকিলে সেইটোৱে আহে তো এনসাৰ কোনটো 2 পাৱাৰ -20 ঠিক আছে এইটোৱে x + 1/x এইটো স্কোৱাৰটো কাটি দিবা মিষ্টেক হৈ আছে x + 1/x ৰ মান আমাক দিয়া আছে কিমান 4 আমি x² + 1/x² ৰ মানটো উলিয়াব লাগে এইটো তোমালোকৰ এলজেব্ৰাৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় ডাইৰেক্ট ফৰ্মুলা আছে ফৰ্মুলাৰ পৰা সোনকালে হয় বাকি বেছিকত কৰিলে মানে অকমান টাইম টেকিং হৈ যায় তোমালোকে ফৰ্মুলাটো জানিব লাগে সাপোজ x + 1/x ৰ মান মই n বুলি ধৰিলোঁ n মানে কি যিকোনো নাম্বাৰ হ'ব পাৰে যেনেকৈ 4 দিয়া আছে ন
তো n ধৰিলোঁ এতিয়া আমাক যদি কয় x স্কোৱাৰ প্লাছ 1/x স্কোৱাৰৰ মান কিমান হ'ব তোমালোকে এই নাম্বাৰটোক যিটো আমাক দিয়া আছে ইয়াক স্কোৱাৰ কৰি 2 মাইনাছ কৰিলে হ'ল ঠিক আছে ডাইৰেক্ট আহি যাব আৰু সাপোজ যদি x প্লাছ 1/xৰ মান n হয় আৰু আমাক স্কোৱাৰৰ জাগাত যদি কিউব সুধে x কিউব প্লাছ 1/x কিউব কিমান হ'ব nক তোমালোকে কিউব কৰিবা আৰু মাইনাছ 3 ইনটু n এই দুটা বহুত ইম্পৰ্টেণ্ট ঠিক আছে তো ইয়াতো সেম চোৱা x প্লাছ 1/xৰ মান ইমান nৰ জাগাত 4 আছে তো ইয়াৰ মান কিমান 4 স্কোৱাৰ মাইনাছ 2 হৈ যাব n স্কোৱাৰ মাইনাছ 2 নহয় জানো তো 4 স্কোৱাৰ মানে 16 ইয়াৰ পৰা 2 গ'লে কিমান 14 এইটোৱে ঠিক আছে বাকি এইটো তোমালোকে বেছিকত কৰিলে কি কৰিবা এইটো আমাক দিয়া আছিলে তোমালোকে বথ সাইড স্কোৱাৰ কৰিব লাগিব এফালে স্কোৱাৰ সমান আছে ন তো a প্লাছ b হোল স্কোৱাৰ হ'ব a প্লাছ b হোল স্কোৱাৰ মানে কিমান ফৰ্মুলাটো a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ 2ab এইটো ইউজ কৰিলে হ'ল তো a প্লাছ b হোল স্কোৱাৰ মানে কি a স্কোৱাৰ মানে x স্কোৱাৰ b স্কোৱাৰ মানে 1/xক যদি মই স্কোৱাৰ কৰোঁ 1 স্কোৱাৰ মানে 1 হ'ব আৰু এফালে x স্কোৱাৰ তো a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ 2ab 2 ইনটু a মানে x আৰু b মানে কি 1/x সমান এফালে 4 স্কোৱাৰ মানে 16 তো x কাটি গ'ল আমাক ইয়াৰ মানটো উলিয়াব দিছিলে তো 2 আৰু 1টো পূৰণ হ'লে 2 নহ'ব জানো এইটো তোমালোকে সমানৰ এফালে ঠেলি দিয়া -2 তো কিমান 14 আহি গ'ল নাই এইটোৱে তো ইয়াৰ পৰাই ফৰ্মুলাটো আহিছে ভালকৈ চোৱা এই 16টো কি হয় এই 4ৰ স্কোৱাৰ নহয় জানো মানে nৰ স্কোৱাৰ তো সেইকাৰণে আমি n স্কোৱাৰ মাইনাছ 2 কৰোঁ ক্লিয়াৰ বাট তোমালোকে ডাইৰেক্ট এইটো ফৰ্মুলা মনত থ'লে হ'ল নেক্সট দ্য এৰিয়া অফ এন ইকুইলেটাৰেল ট্ৰাইংগল উইথ দ্য লেন্থ অফ দ্য ছাইড অফ 12 সেণ্টিমিটাৰ মানে এটা ইকুইলেটাৰেল ট্ৰাইংগল আছে সমবাহু ত্ৰিভুজ ইয়াৰ যিটো বাহুৰ মান কিমান 12 আমাক এৰিয়াটো উলিয়াব দিছে মানে কালিটো সমবাহু ত্ৰিভুজ মানে কি গোটেই বাহুবোৰ সমান থাকে এই বাহুৰ মান কিমান 12 এতিয়া ইয়াৰ এৰিয়া কিমান তোমালোকে ডাইৰেক্ট মনত থবা ইকুইলেটাৰেল ট্ৰাইংগলৰ যদি বাহু যদি a হয় ইয়াৰ যিটো এৰিয়া সেইটো কি হ'ব √3 ইনটু a স্কোৱাৰ ডিভাইড বাই 4 এইটো তোমালোকে ডাইৰেক্ট মনত থোৱা বহুত ইম্পৰ্টেণ্ট √3 ইনটু বাহু স্কোৱাৰ বাই 4 ঠিক আছে তো ইয়াত পুট কৰিলে হ'ল √3 ইনটু a মানে কিমান ইয়াত 12 তো 12 স্কোৱাৰ 12 পূৰণ 12 লিখিব পাৰা তোমালোকে বা 12 স্কোৱাৰ মানে কিমান 144 এনেকৈও লিখিব পাৰা বা 12 ইনটু 12 এইটো a স্কোৱাৰ ডিভাইড বাই 4 তো 4 পৰা 12ক 3 বাৰ যাব ওপৰত 3 আৰু 12 কিমান 36 আৰু √3 36 √3 হৈ যাব এইটোৱে অপশ্যন ডি ঠিক আছে ক্লিয়াৰ দ্য টোটেল সাৰফেচ এৰিয়া অফ এ কিউব ইজ 96 সেণ্টিমিটাৰ স্কোৱাৰ দ্য ভলিউম অফ দ্য কিউব এটা ঘনকৰ মুঠ পৃষ্ঠকালিৰ মান দিয়া আছে 96 সেণ্টিমিটাৰ স্কোৱাৰ আমি ঘনকটোৰ কি উলিয়াব লাগে আয়তন মানে ভলিউমটো এতিয়া এইটো তোমালোকৰ 3D ফিগাৰ হয় মানে 3D মেনচুৰেশ্যন পৰিমিতি চেপ্টাৰত তোমালোকৰ 2D আৰু 3D থাকে 2D ক'লে মানে তোমালোকৰ বৃত্ত আহিব বৰ্গ আহিব আয়তক্ষেত্ৰ ৰেক্টেংগল স্কোৱাৰ পেৰেলেলোগ্ৰাম ত্ৰিভুজ এইবোৰ 2D হয় মানে ফ্লেট সাৰফেচ বৰ্গ বুলি ক'লে চোৱা সাপোজ মই কাগজৰ টুকুৰা এটা এনেকৈ কাটি দিলে এইটো বৰ্গ হৈ যাব একো আয়তন নাথাকে এইটো ফ্লেট অকল এৰিয়া কভাৰ কৰিব আৰু পেৰিমিটাৰ থাকে বা 3D ক'লে এনেকুৱা ভলিউম থাকিব ভিতৰত এইটো ঠিক আছে তো ইয়াত কৈছে ঘনক এটা ঘনকৰ কি হয় গোটেই বাহু সমান থাকে সাপোজ এইটো কি এটা ঘনক এনেকৈ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা গোটেইবোৰ সমান এইটো a হ'লে এইটো a হ'ব এইটো a হ'ব এই গোটেই বাহুবোৰ সমান এইটো a হ'লে এইটো a হ'ব এইটো a হ'ব হয়নে নহয় আৰু ইয়াৰ যিটো মুঠ পৃষ্ঠকালি বা টোটেল সাৰফেচ এৰিয়া এইটো কিমান 6 বাহু স্কোৱাৰ মানে 6a স্কোৱাৰ হ'ব এইটো ইম্পৰ্টেণ্ট তোমালোকে মনত থবা কেনেকৈ আহিছে চোৱা এইটো এটা কি বৰ্গ বুলি মই ক'ব পাৰোঁ নোৱাৰোঁ বৰ্গৰ গোটেই বাহু সমান থাকে এটা বৰ্গৰ কালি কিমান a স্কোৱাৰ হয় তো ইয়াত বৰ্গ কেইটা আছে এটা তলত এটা দুটা 3 4 আৰু এফালে এটা 6টা আছে সেইকাৰণে 6a স্কোৱাৰ হৈ গ'ল এটাৰ এৰিয়া a স্কোৱাৰ 6টাৰ কিমান 6a স্কোৱাৰ হ'ব ঠিক আছে ক্লিয়াৰ এতিয়া ইয়াৰ মানটো আমাক দিয়া আছে চোৱা সাৰফেচ এৰিয়া দিয়া আছে কিমান ইমান ঘনকৰ সাৰফেচ এৰিয়া কিমান 6a স্কোৱাৰ সমান 96 ইয়াৰ মানটো এইটো 6ৰ পৰা এইটো কাটি দিয়া 16 বাৰ যাব এতিয়া a স্কোৱাৰ মানে কিমান 16 পালোঁ তো এৰ মান কিমান
স্কোৱাৰ গৈ চালে ইয়াৰ বৰ্গমূল হ'ব 4 তাৰ মানে বাহুটো কিমান 4 পালোঁ আমাক কি ভলিউমটো উলিয়াব দিছে আয়তন আৰু ঘনকৰ যিটো আয়তন ন বাহু কিউব মানে এক আমি 3 বাৰ পূৰণ কৰিম এইটো কি আয়তনটো ঠিক আছে তো এৰ মান কিমান মই 4 পালোঁ ইয়াত পুট কৰি দিয়া 4 কিউব নহ'ব জানো 4 কিউব মানে কি 4 আমি 3 বাৰ পূৰণ কৰিম মানে 64 হ'ব এইটোৱে ক্লিয়াৰ The sum of two numbers is 12 and the difference of their squares is 60. The difference between the two numbers is মানে দুটা সংখ্যাৰ আমাক যোগফল দিয়া আছে 12 আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য কিমান 60 আমি সংখ্যা দুটাৰ মাজৰ পাৰ্থক্যটো উলিয়াব লাগে এতিয়া সাপোজ নাম্বাৰ দুটা মই a আৰু b বুলি ধৰিলোঁ a আৰু b ৰ যিটো সাম বা যোগফলটো আমাক দিয়া আছে 12 আমাক কি উলিয়াব দিছে এই দুটাৰ বিয়োগফলটো মানে a আৰু b ৰ পাৰ্থক্যটো এইটো আমি উলিয়াব লাগে এতিয়া চোৱা আমাক দিয়া আছে সিহঁতৰ বৰ্গৰ পাৰ্থক্য কিমান দিয়া আছে 60 মানে a আৰু b ৰ বৰ্গৰ কি দিয়া আছে পাৰ্থক্যটো কিমান 60 এতিয়া a স্কোয়াৰ মাইনাস b স্কোয়াৰ ইয়াৰ যিটো ফৰ্মুলা এইটো কিমান a প্লাস b ইনটু a মাইনাস b হয় না নহয় এটা তোমালোকে জানিব লাগে এটা ইয়াৰ মান দিয়া আছে কিমান 12 আমাক ইয়াৰ মানটো উলিয়াব দিছে এফালে কিমান 60 তো 12 টো এফালে ঠেলি দিয়া তলত আহি যাব ইয়াৰ তো 12 পৰা কেইবাৰ যাও 5 বাৰ তাৰ মানে a মাইনাস b ৰ মান কিমান 5 এইটোৱে ঠিক আছে ক্লিয়াৰ ইমানখিনি কৰিব নালাগে তোমালোকে জানিলে ডাইৰেক্টলি এটা শৰ্টকে কৰিব পাৰা ডাইৰেক্ট 12 পৰা হৰণ কৰা 5 ঠিক আছে কিন্তু কনসেপ্টটো জানিব লাগিব Find the product of the numbers whose HCF and LCM are 8 and 40 respectively. So, দুটা সংখ্যাৰ আমাক HCF আৰু LCM দিয়া আছে কিমান 8 আৰু 40 এতিয়া এই সংখ্যা দুটাৰ আমাক কি প্ৰডাক্ট উলিয়াব দিছে মানে পূৰণফলটো আমি সকলোৱে গম পাওঁ ন LCM into HCF ইকুৱেল টু কি আছিলে সংখ্যা দুটাৰ পূৰণফলৰ সমান সাপোজ সংখ্যা দুটা a আৰু b তো a into b ৰ সমান হ'ব এইটো ফৰ্মুলা মই আগতো লিখিছিলোঁ বহুত ইম্পৰ্টেণ্ট এতিয়া এই দুটাৰ মান দিয়া আছে LCM কিমান 40 এইটো আৰু HCF কিমান 8 তো 40 into 8 নহ'ব আমাক কি উলিয়াব দিছে প্ৰডাক্ট অফ দ্য নাম্বাৰছ মানে এই দুটা সংখ্যাৰ কি পূৰণফলটো আমি উলিয়াব লাগে এইটো তাৰ মানে এইটো পূৰণ কৰিলে ডাইৰেক্ট a আৰু b ৰ পূৰণফলটো আহি যাব তো 8 4 গুণ 32 এটা শূন্য আছে লগাই দিয়া এইটোৱে সিম্পল আছিলে একো নাই ইয়াত Find the mean proportional between 8 and 128. মই থাৰ্ড প্ৰপৰশ্যনটো তোমালোকক শিকালোঁ অলৰেডি আগৰ কুৱেশ্যনত মানে আগৰ প্ৰেক্টিছ ছেটত আৰু ফৰ্থ প্ৰপৰশ্যনো আমি ডিছকাছ কৰিলোঁ তোমালোকৰ এইটো এছাইত আহিছিলে ঠিক আছে আৰু এটা আছিলে কি মিন প্ৰপৰশ্যন এতিয়া ইয়াত চোৱা মিন প্ৰপৰশ্যনৰ কুৱেশ্যন এইটো মিন প্ৰপৰশ্যন মানে মাজৰটো দুটা সংখ্যা আমাক দিয়া আছে 8 আৰু 128 ইয়াৰ কি উলিয়াব লাগে মিন প্ৰপৰশ্যন মানে ইয়াৰ মাজৰটো তো মাজৰটো মই x বুলি ধৰি লৈছোঁ ঠিক আছে আমি প্ৰথমে বেছিকত কৰি ল'ম আৰু প্ৰপৰশ্যন বুলি ক'লে সদায় আমাক চাৰিটা সংখ্যা লাগে a b c d প্ৰথম দুটাৰ যিটো অনুপাত এইটো সেকেন্ড দুটাৰ অনুপাতৰ সদায় সমান হয় প্ৰপৰশ্যন বুলি ক'লে আৰু ইয়াকে আমি a by b সমান c by d এনেকৈ লিখিব পাৰোঁ ঠিক আছে তো ইয়াত চোৱা 8 মাজৰটো মই x ধৰিলোঁ আৰু এফালে 128 এটা তিনিটা সংখ্যাই হ'ল হয় না নহয় ইয়াৰ মানটো আমি উলিয়াব লাগে তো xক তোমালোকে দুবাৰ ইউজ কৰা মানে প্ৰথমে এই দুটা লোৱা 8 by x হ'ব নেক্সট তোমালোকে এই দুটা লোৱা x by 128 সদায় প্ৰপৰশ্যনত কি হয় এনেকৈ চাৰিটা বনাব লাগে ঠিক আছে থাৰ্ড প্ৰপৰশ্যন ক'লে তোমালোকক দুটা নাম্বাৰ দিব থাৰ্ডটো উলিয়াব লাগে এইটো x বুলি ধৰি ল'বা তো প্ৰথম দুটা সেকেন্ড দুটা ইউজ কৰিলে হ'ল ফৰ্থ প্ৰপৰশ্যন ক'লে তিনিটা দিয়া থাকিব এইটো উলিয়াব লাগে এইটো x ধৰি ল'বা প্ৰথম দুটা শেষৰ দুটা এনেকৈ মুঠতে দুটা দুটাকৈ আমি ল'ব লাগে আৰু অনুপাতটো সমান কৰিব লাগে এতিয়া এইটো ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব x কিমান x স্কোৱাৰ সমান এফালে এই দুটা পূৰণ কৰিব লাগিব 8 পূৰণ কিমান 128 এটা তোমালোকে এইটো পূৰণ কৰিবও পাৰা নহ'লে এনেকৈ থোৱা আমাক লাগে xৰ মান স্কোৱাৰ গুচোৱাৰ লগে লগে x হৈ যাব আৰু এফালে কি ল'ব লাগিব বৰ্গমূল 8 পূৰণ 128 ঠিক আছে এতিয়া চোৱা ইমানখিনি আমি কৰিবই নালাগে ইয়াৰ বৰ্গমূলটো উলিয়ালে আমাৰ এনসাৰ আহি যাব পাছত গৈ যদি নাম্বাৰ দুটাৰ এই নাম্বাৰ দুটাৰ চোৱা বৰ্গমূলে যদি উলিয়াব লাগে তেন্তে আমি ইমানখিনি কিয় কৰিম ডাইৰেক্ট চোৱা তোমালোকে মিন প্ৰপৰশ্যনত কি হয় সদায় যিটো নাম্বাৰ দিয়া থাকিব ন সেইটো ৰুট কৰি কিনি পূৰণ কৰি দিবা ডাইৰেক্ট মই যদি কওঁ 9 আৰু 16 ইয়াৰ মিন প্ৰপৰশ্যন কিমান মানে ইয়াৰ মাজৰটো উলিয়াব লাগে তো ডাইৰেক্ট ৰুট 9 into 16 ডাইৰেক্ট
এতিয়া এইটো পূৰণো কৰিব পাৰা, নহ'লে এনেকৈ ছেপাৰেটকৈ বৰ্গমূলটো আমি উলিয়াব পাৰোঁ ন। 9ৰ বৰ্গমূল কিমান 3 3 3 গুণ 9 আৰু ইয়াৰ 4 4 গুণ 16 4 পাছত পূৰণ কৰি দিয়া 3 4 গুণ 12 ডাইৰেক্ট। নহ'লে এইটো পূৰণ কৰি বৰ্গমূল উলিয়ালে তোমালোকে 12 পাবা। পূৰণ কৰিলে কিমান 144 হ'ব আৰু ইয়াৰ বৰ্গমূল 12 একেই কথা। কিন্তু ইয়াত চোৱা ইয়াৰ ছেপাৰেটকৈ আমি বৰ্গমূলটো উলিয়াব নোৱাৰোঁ নহয়। 8ৰ ডাইৰেক্ট বৰ্গমূল উলিয়াব পাৰিবা জানো? নোৱাৰা। সেইকাৰণে তোমালোকে এইটো পূৰণ কৰিব লাগিব, নহ'লে এনেকৈ ভাঙিব লাগিব ফেক্টৰাইজ। ঠিক আছে, মেইন প্ৰপ'ৰ্শ্যনত ডাইৰেক্ট পূৰণ কৰি ৰুট উলিয়ালে হ'ল। তো 8ক তোমালোকে ভাঙি লোৱা 4 পূৰণ 2 এনেকৈ লিখিব পাৰোঁ। ঠিক আছে, আৰু ইয়াকো তোমালোকে ভাঙি লোৱা, এইটো আমি 4 পৰা হৰণ কৰিব পাৰোঁ ন। যেনেকৈ মন কৰিলে হ'ল 4 3 গুণ 12 4 2 গুণ 8 আকৌ 32 মানে কি 16 পূৰণ 2 বা 8 4 গুণ 32 যেনেকৈ মন কৰিলে হ'ল আৰু। ঠিক আছে, এতিয়া চোৱা 4ক মই আকৌ ভাঙিব পাৰোঁ, কিন্তু এনেকৈ ৰাখি থোৱা। এই গোটেইটো আমি পূৰণে কৰিব লাগিব ন। বৰ্গমূল মানে কি দুটাৰ পৰা এটা উলিয়াব লাগে আমি। 4 কেইটা আছে? 2টা, এটা ওলাই যাব। ইয়াতো এটা 2 ইয়াতো এটা 2, তো এটা 2 ওলাই যাব। অকল 16 থাকিলে 16 মানে কি 4 পূৰণ 4 নহয় জানো? তো দুটাৰ পৰা এটা 4 ওলাই যাব এনেকৈ। এই দুটা 4ৰ পৰা এইটো 4 মই উলিয়ালোঁ, তো এইটো গুচি গ'ল। এইটো 2 এইটো 2ৰ পৰা এটা 2 আহি গ'ল। 16ৰ ভিতৰত দুটা 4 আছে, সেইকাৰণে এটা 4 ওলাই গ'ল, খতম। 4 2 গুণ 8 8 4 গুণ 32, এইটোৱে আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ ক্লিয়াৰ? এতিয়া এই কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো চাই তোমালোকে ভয় কৰিব নালাগে, কনচেপ্টটো আমি জানিলে ইজিলি কৰিব পাৰিম। দ্য এভাৰেজ এজ অফ এ গ্ৰুপ অফ 11 মেন ইজ 53 years। মানে এটা গ্ৰুপৰ 11জন পুৰুষৰ গড় বয়সটো দিয়া আছে। এভাৰেজ এজটো কিমান 53। 2 men লিভ দ্য গ্ৰুপ, দুজন পুৰুষে সেই গ্ৰুপটো কি এৰি দিলে। এতিয়া এভাৰেজ কিমান হৈ গ'ল গ্ৰুপটোৰ? বাঢ়ি গ'ল। দুজন মানুহ এৰি দিয়াৰ পাছত এভাৰেজটো কি বাঢ়ি গ'ল কিমান? এবছৰ। হোৱাট ইজ দ্য এভাৰেজ অফ 2 men হু লেফ্ট দ্য গ্ৰুপ। সেই দুজন মানুহ যে এৰি গুচি গ'ল, সিহঁতৰ আমাক এভাৰেজটো উলিয়াব দিছে। এতিয়া চোৱা, মই আগতে তোমালোকক কৈছিলোঁ এভাৰেজৰ ফৰ্মুলাটো আমি সকলোৱে গম পাওঁ, চাম বাই নাম্বাৰ। ইয়াৰ পৰা আমি এই চামৰ ফৰ্মুলাটো উলিয়াব পাৰোঁ ন। চাম ইকুৱেল টু কি আছিলে? এভাৰেজ ইনটু নাম্বাৰ। এইটো বহুতবাৰ মই ডিছকাশ্যন কৰিলোঁ। মানে এভাৰেজ আৰু নাম্বাৰটো পূৰণ কৰিলে আমাৰ ডাইৰেক্ট চামটো আহি যায়। যেতিয়াও প্ৰশ্নত এভাৰেজ আৰু নাম্বাৰ দিয়া থাকে তোমালোকে চামটো উলিয়াই ল'বা। চাম মানে যোগফল। এতিয়া ইয়াত চোৱা এভাৰেজ এজটো দিয়া আছে 11জন মানুহৰ কিমান ইমান, এইটো এভাৰেজ হয়। আৰু মানুহ কেইজন? 11জন। তো এইটো নাম্বাৰ নহয় নেকি? এইটো নাম্বাৰ, এইটো কি এভাৰেজ। তো এভাৰেজ আৰু নাম্বাৰ থাকিলে আমি চামটো উলিয়াব পাৰোঁ। তো চাম কিমান হ'ব? চাম মানে কি যোগফলটো কাৰ? এই 11জন মানুহৰ বয়সৰ যোগফলটো আহি যাব ডাইৰেক্ট। তো এভাৰেজ 53 আৰু নাম্বাৰ 11, এইটো পূৰণ কৰা। আৰু 11ৰ পৰা যিকোনো সংখ্যাক পূৰণ কৰিলে আমি ডাইৰেক্ট শ্বৰ্টকৈ কৰিব পাৰোঁ। যদি 11 থাকে ন, তোমালোকে কি কৰিবা 53 লাষ্টত কিমান 3 3টো লিখি লোৱা। প্ৰথমে ছিংগলটো লিখি ল'বা, তাৰপিছত দুটা যোগ কৰা। 5 3 কিমান 8 হৈ গ'ল। নেক্সট আকৌ ষ্টাৰ্টিঙত কি আছে 5, এনেকৈ হৈ গ'ল। ছাপ'জ মই যদি কওঁ 273, ইয়াৰ লগত 11 পূৰণ কৰিম, তো ডাইৰেক্ট আমি কেনেকৈ কৰিম? 11 থাকিলে ডাইৰেক্ট ইজি হয়। ফাৰ্ষ্ট ছিংগল 3, নেক্সট দুটা 7 3 10, 0 1 থাকিলে নেক্সট আকৌ দুটাই দুটা 9 আৰু 1 10, আকৌ 1 থাকিলে এতিয়া নেক্সট ছিংগল 2 আৰু 1 কিমান 3 হৈ যাব এনেকৈ। ঠিক আছে, ক্লিয়াৰ? তো এইটো হ'ল 11জন মানুহৰ বয়সৰ যোগফলটো 583। নেক্সট চোৱা, দুজন মানুহ গুচি গ'ল। দুজন মানুহ গুচি যোৱাৰ পাছত মানুহ কেইজন থাকিলে? 53 পৰা দুজন গুচি গ'ল। তো এভাৰেজ কিমান হ'ব এতিয়া? 53 নহয়, 11জন মানুহ আছিলে ন, দুজন গুচি গ'ল। তো কিমান থাকিলে? 9জন থাকিলে এতিয়া নাম্বাৰ। আৰু এভাৰেজটো কিমান বাঢ়ি গ'ল এবছৰ। আগতে কিমান 53, এতিয়া কিমান 54 হৈ যাব। তো এইটো নতুন এভাৰেজ আৰু এইটো নতুন মানুহৰ সংখ্যা। এতিয়া আমি চামটো উলিয়াম। এতিয়া আমাৰ চাম কিমান? এইটো পূৰণ কৰা। 9 4 গুণ 36, 3 থাকিলে 9 5 গুণ 45 আৰু 3 কিমান 48। তো এতিয়া 9জন মানুহৰ যোগফলটো ইমান পালোঁ, বয়সৰ যোগফলটো। এইটো 11জনৰ যোগফল, এইটো 9জনৰ। তো এইটোৰ পৰা এইটো যদি মই মাইনাছ কৰোঁ, সেই দুজন যে গুচি গ'ল তাৰ বয়সটো ওলাব নোলাব? ওলাব। ইয়াত 11জন আছে, 9জন আছে। তো 11ৰ পৰা 9টো মাইনাছ কৰিলে 2টো আহিব ন। ঠিক আছে, তো 583 পৰা তোমালোকে 486 এইটো মাইনাছ কৰা, কিমান আহিব? 13 পৰা 6 গ'লে কিমান 7, ইয়াত 7 থাকিলে 17 পৰা 8 গ'লে 9, ইয়াত 4 পৰা 4 0, এইটো লিখি লাভ নাই। তো এই 97 যে আমি পালোঁ, এইটো কি হয়? এইটো ৰিমেইনিং মানে সেই দুজন মানুহৰ বয়সৰ যোগফলটো হয়। কিন্তু আমাক যোগফলটো সোধা নাই, আমাক এভাৰেজ সুধিছে। আমি জানো এভাৰেজ ইকুৱেল টু কি হয়? চাম বাই নাম্বাৰ। চাম কিমান? সেই দুজন মানুহৰ চামটো কিমান 97 আৰু নাম্বাৰ কিমান 2।
তো হৰণ কৰা 2 4 গুণ 8 1 থাকিলে 17 2ৰ পৰা 8 বাৰ যাব 2 8 গুণ 16 1 থাকিলে এতিয়া নাযায় 2ৰ পৰা পইণ্ট দিব লাগিব 10 হৈ যাব 2 5 গুণ 10 48.5 এইটো ঠিক আছে ক্লিয়াৰ কুৱেশ্যনটো চাই কিনে তোমালোকৰ অকণমান টাফ লাগিব পাৰে বাট একো নাই একদম চিম্পুল হয় অকণমান টাইমটো যাব পাৰে বাট তোমালোকে এনেকৈ সোনকালে সলভ কৰিলে এনসাৰটো সোনকালে আহি যাব ঠিক আছে নেক্সট এ মেন হেজ 480 ইন দ্য ডিনমিনেশ্যন অফ 1 rupee নোটছ 5 rupees নোট এণ্ড 10 rupees নোট এজন মানুহৰ 1 টকীয়া নোট 5 টকীয়া নোট আৰু 10 টকীয়া নোটৰ মূল্যত 480 টকা থাকে মানে এই মানুহজনৰ লগত টোটেল কিমান টকা আছে 480 আৰু কি টাইপছৰ নোট আছে 1 টকীয়া 5 টকীয়া আৰু 10 টকীয়া 3 টাইপছৰ কি নোটছ আছে মানুহজনৰ লগত সেই নোটবোৰকে আমি ডিনমিনেশ্যন বুলি কওঁ ঠিক আছে ডিনমিনেশ্যন কি আছে 1 rupees 5 rupees আৰু 10 rupees হল এতিয়া চোৱা দ্য নাম্বাৰ অফ নোটছ মানে এই নোটৰ যিবোৰ সংখ্যা ইচ ডিনমিনেশ্যন মানে গোটেইকেইটাৰ কি ইকুৱেল মানে 1 rupeesৰ নোট কেইটা আছে আমি গম নাপাওঁ হয় না নহয় তেনেকৈ 5 rupeesৰ তো এই গোটেইকেইটাৰ যিটো নোটৰ সংখ্যা সেইটো কি সমান কৈছে সাপোজ এইটো যদি x হয় ইয়াৰো x হ'ব ইয়াৰো x হ'ব গোটেইকেইটাৰ কি নোটৰ সংখ্যাবোৰ সমান কৈছে তোমালোকে 1 1 1 এনেকৈ ধৰিব পাৰা ঠিক আছে মই x x x এনেকৈ ধৰি ললোঁ এতিয়া আমি মুঠ টকাৰ লগত এইটো কম্পেয়াৰ কৰিব লাগিব চোৱা আমি মুঠ টকা কেনেকৈ পাম সাপোজ মোৰ লগত 1 rupeesৰ টোটেল নোট 5টা আছে এইটো কি নোটৰ সংখ্যাটো এইটো ডিনমিনেশ্যন তো কিমান টকা হ'ব এটকীয়া নোট 5টা আছে মানে 1 1 1 এনেকৈ 5টা আছে টোটেল কিমান 5 টকা হ'ব ডাইৰেক্ট যদি মই এইটো পূৰণ কৰোঁ 1 5 গুণ 5 ডাইৰেক্ট আহিব নাহিব আহিব মানে ডিনমিনেশ্যন আৰু এই যেটো নাম্বাৰ এইটো পূৰণ কৰিলে আমাৰ ডাইৰেক্ট মুঠ টকাটো আহে সেম কনসেপ্ট ইয়াত আমি ইউজ কৰিম চোৱা এইটো পূৰণ কৰা 1x মানে x হৈ যাব x 1 জাৰ x এফালে 5x এফালে 10x এতিয়া এই গোটেইবোৰ যদি মই যোগ কৰোঁ আমাৰ মুঠ টকাটো আহিব নাহিব আহিব তো কিমান হ'ব এইটো যোগ কৰা 16x মানে আমাৰ হিচাপত মুঠ টকাটো ইমান পালোঁ কিন্তু কুৱেশ্যনৰ মতে মুঠ টকা কিমান 480 টকা হয় নে নহয় তো ইয়াৰ মানটো এইটো তো ইয়াৰ পৰা xৰ মানটো উলিয়াই লোৱা 16 পৰা 48ক 3 বাৰ যাব এটা শূন্য আছে লগাই দিয়া xৰ মান 30 আমাক কাৰ মানটো উলিয়াব দিছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ নোটছ মুঠ নোটৰ সংখ্যাটো সুধিছে মুঠ মানে এই গোটেইকেইটা যোগ কৰিব লাগিব নাম্বাৰটো টোটেলটো সুধিছে ন x x x কিমান 3x নহ'ব জানো ইয়াৰ মানটো উলিয়াব লাগে x মানে কিমান পালোঁ 30 তো কিমান 90 ঠিক আছে অপশ্যন ডিটো হ'ব ডিত তোমালোকৰ 90 আছে ক্লিয়াৰ এইটো আমাৰ লাষ্ট কুৱেশ্যন দ্য প্ৰেজেণ্ট এজেছ অফ দ্য 3 ফ্ৰেণ্ডছ আৰ ইন দ্য ৰেচিঅ' 3:5:7 মানে তিনিজন বন্ধুৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে কিমান 3 5 7 এইটো কি প্ৰেজেণ্ট এজৰ ৰেচিঅ'টো 8 years ago মানে আজিৰ পৰা 8 বছৰ আগত দ্য ছাম অফ দেয়াৰ এজেছ সিহঁতৰ বয়সৰ যোগফল কিমান আছিলে 96 ফাইণ্ড দ্য ছাম অফ দ্য প্ৰেজেণ্ট এজেছ অফ দ্য ফাৰ্ষ্ট 2 ফ্ৰেণ্ড প্ৰথম দুজন বন্ধুৰ বৰ্তমান বয়সৰ আমাক যোগফলটো সুধিছে এতিয়া চোৱা অনুপাতটো কেতিয়াৰ বৰ্তমানৰ এই প্ৰথম দুজন বন্ধুৰ বয়সৰ যোগফলটো আমাক লাগে 5 আৰু 3 যোগ কৰিলে কিমান 8 আহিব তো যিটো এনসাৰ আহিব এইটো 8ৰ মাল্টিপুল হ'ব ফাৰ্ষ্ট আমি অপশ্যনত চেক কৰিম 8ৰ মাল্টিপুল কোনটো এইটো 8ৰ পৰা হৰণ নাযায় এইটো নহয় এইটো যায় এইটো নহয় নেক্সট আৰু এটা চেক কৰা এইটো 8ৰ পৰা নাযায় তাৰ মানে অকল এটা 8ৰ পৰা হৰণ যায় তো এইটোৱে আমাৰ কাৰেক্ট এনসাৰ এনেকৈ তোমালোকে ডাইৰেক্ট অপশ্যন পৰাও কৰিব পাৰা বাট যদি সাপোজ এটা অপশ্যনত 72 দিয়া থাকে এইটো 8ৰ পৰা হৰণ যায় তেতিয়া আমি ফচি যাম ন সেইকাৰণে আমি মেথডটো জানিব লাগিব ঠিক আছে তো আমি ডাইৰেক্ট কেনে কৰিম চোৱা আমাক যোগফল দিয়া আছে কিমান 96 এই যোগফলটো কেতিয়াৰ হয় 8 বছৰ আগৰ কিন্তু অনুপাতটো কেতিয়াৰ আজিৰ তো আমি যোগফলক বৰ্তমানত লৈ আনিব লাগিব অনুপাতৰ লগত আমি সেম কৰিব লাগে সদায় ঠিক আছে তো 8 বছৰ আগত তিনিজন বন্ধুৰ বয়সৰ যোগফলটো ইমান তো আজি কিমান হ'ব 8 8 এনেকৈ 3 বাৰ যোগ হ'ব কাৰণ মানুহ কেইজন তিনিজন ন চোৱা এইটো প্ৰেজেণ্ট 8 বছৰ আগত যোগফল কিমান 96 তো আজি কিমান বুলি ক'লে আমি বেক আহিব লাগিব ন 8 যোগ কৰি কিনি কিন্তু মানুহ তিনিজন সেইকাৰণে 8 3 বাৰ যোগ হ'ব মানে 24 তো ইয়াৰ লগত 24 যোগ কৰা
120 হৈ যাব। তাৰমানে তিনিজন বন্ধুৰ বৰ্তমান বয়সৰ যোগফলটো ইমান। এতিয়া আমি অনুপাত লগ কম্পেয়াৰ কৰিব পাৰোঁ। অনুপাতৰ মতে টোটেল যোগফল কিমান? 5, 7, 12 আৰু 3 কিমান? 15। কিন্তু একচুৱেল মতে যোগফলটো ইমান। তো 15ৰ মান ইমান, 1ৰ মান কিমান? 15ৰ পৰা এইটো হৰণ কৰা। নহ'লে তোমালোকে 5ৰ পৰা কাটি ল'ব পাৰা। ডাইৰেক্ট 15ৰ পৰা কেইবাৰ যাব এইটো? 15ৰ পৰা এইটো 8 বাৰ যাব চোৱা। 8, 5 গুণ 40, 0, 4 কৰিলে 8, 1 গুণ 8 আৰু 4 কিমান? 12 হৈছে নাই? নহ'লে তোমালোকে 5ৰ পৰা কাটি ল'বা, ঠিক আছে? তো 1ৰ মান 8 আহি গ'ল। আমাক লাগে প্ৰথম দুজন বন্ধুৰ যোগফলটো, মানে 3 আৰু 5ৰ যোগফল কিমান? 8। 1ৰ মান 8 হ'লে 8ৰ মান কিমান? 8, 8 গুণ 64। চ' আহি গ'ল ন এইটোৱে। ঠিক আছে, ক্লিয়াৰ? ইমানেই আছিলে। ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক কৰি দিবা আৰু পাৰিলে তোমালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিবা। আৰু মোৰ টেলিগ্ৰাম আৰু হোৱাটছএপ গ্ৰুপত জইন হৈ যাবা। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ঠিক আছে, থেংক ইউ, বাই।